আপোনাৰ হাতত যিখন আছে আমি যদি অকণমান চাব পাৰোঁ দ্য আৰ্টিষ্ট এটা আমি সহজতে এটা মিম দেখিবলৈ পাওঁ আৰু মিমটোৰ আকাৰতে হয়তো বনাইছে দ্য আৰ্টিষ্ট আৰু তলত দেখা গৈছে ৰিজাল্ট কি ক'ব কি আনিছো মানে আমাৰ সকলোৰে হিয়াৰ আমঠু আমাৰ অসমবাসী ৰাইজৰ হিয়াৰ আমঠু আমাৰ অতিকৈ শ্ৰদ্ধাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে যিখিনি আমাৰ অসম ৰাইজৰ কাৰণে কৰিছে সেইকাৰণে সেই আমাৰ যি আছে আমাৰ অন্তৰৰ মনৰ কথা আজি যি অসমক সুধিছিলে আসাম ইণ্ডিয়া মে হে কি নেহি আজি সেই অসমকে কয় আপ আসাম সে আয়ে হে হিমন্ত বিশ্ব শৰ্মা কে জগহ সে হে তো তেনেকুৱা অসমীয়াক যি স্বীকৃতি প্ৰদান কৰিছে তেওঁক ধন্যবাদ জনাব আহিছো আমি গৰ্বিত অসমীয়া হিচাপে মই বৰপেটাৰ পৰা আহিছো অতি ঘনিষ্ঠভাৱে থাকে তেওঁৰ কাৰ্যসূচীসমূহ সফল কৰাত আপোনালোকে প্ৰচেষ্টা আগবঢ়ায় বা চেষ্টা কৰে আজিৰ দিনটো কেনেধৰণে উদযাপন কৰিছে দেখিছো জনসাধাৰণক সংযতভাৱে নিয়াৰ চেষ্টা আমি কাৰণ তেখেতৰ প্ৰতি ৰাইজৰ যি মৰম যি আদৰ এয়া সঁচাই মানে লক্ষণীয় আৰু অসমৰ উন্নয়নৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি ধৰণে কাম কৰি আছে সেই ক্ষেত্ৰত আমি সকলো আশা কৰিছো তেখেতে পুনৰবাৰ মুখ্যমন্ত্ৰী হওক আৰু মা কামাখ্যাৰ শ্ৰীচৰণত আমি এইটোৱে প্ৰাৰ্থনা কৰিছো তেখেতৰ সদায় সুস্বাস্থ্য হৈ থাকক ৰাইজৰ কাৰণে কাম কৰাৰ যি তেখেতৰ মানসিকতা ৰাইজৰ স্বাৰ্থত আৰু ৰাইজৰ কাৰণে সদায় তেখেত থিয় হৈ থাকে গতিকে তেনেকুৱা এগৰাকী মুখ্যমন্ত্ৰীক আমি পাই আমি নিজেই গৌৰৱ অনুভৱ কৰো আৰু তেখেতৰ এগৰাকী অনুৰাগী হিচাপে সদায় মা কামাখ্যাৰ শ্ৰীচৰণত তেখেতৰ কাৰণে প্ৰাৰ্থনা জনাওঁ আজিৰ দিনটো কেনেধৰণে বিশেষ হৈ পৰে আপোনালোকৰ নিশ্চিতভাৱে তেখেতৰ জন্মদিন আমাৰ কাৰণে প্ৰতিগৰাকী অসমবাসীৰ কাৰণে কাৰণ তেখেতৰ উন্নয়নত তেখেতে যি ধৰণে দূৰদৰ্শী চিন্তাৰে সৰ্বাংগীন সমাজৰ অসমৰ প্ৰতিগৰাকী নাগৰিকৰ কাৰণে যি ধৰণে উন্নয়নৰ যাত্ৰা তেওঁ গতি প্ৰদান কৰিছে সেই গতিক যদি আমি সাধাৰণ ৰাইজে আমি অনুধাৱন কৰিব লগা হয় তেতিয়াহ'লে আমি সদায় এটা কথাই লক্ষ্য কৰোঁ যে তেখেতৰ উন্নয়নৰ যাত্ৰাত আমি সদায় গুৱাহাটীবাসী হিচাপেও আমি লক্ষ্য কৰিছোঁ অসমবাসী হিচাপেও আমি লক্ষ্য কৰিছোঁ আৰু সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবাসীৰ কাৰণে আজি তেখেত হিয়াৰ আমঠু আৰু তেখেত অন্তৰৰ পৰা সকলোৱে তেখেতক ভাল পায় আৰু মৰম কৰে আদৰ কৰে শ্ৰদ্ধা কৰে আৰু আমিও নিশ্চিতভাৱে এইবাৰ ২৬ৰ যি বিধানসভাৰ নিৰ্বাচন এই নিৰ্বাচনত বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টি পুনৰবাৰ NDA চৰকাৰ গঠন কৰি মাননীয় মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই আসনত অধিষ্ঠিত কৰাৰ কাৰণে আমি প্ৰবল আগ্ৰহেৰে অপেক্ষা কৰিছো